গাইজ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চুতলাছ ব্লগ। আজি আমাৰ ঘৰৰ পিছপানৰ গোটেই ভিডিঅ'খিনি আপোনালোকক দেখাইছোঁ। এইপিনে মানে মই শাক তুলিব গৈছিলোঁ, মূলা শাক, আৰু এইপিনে লাই আৰু পালেং শাক, ধনিয়া, আলু, সৰিয়হ গোটেইবোৰ লাগি আছে। আৰু বোলো আপোনালোকক অলপমান ভিডিঅ' কৰি দেখাওঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। যদি ভাল লাগে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। তাৰপিছত গা পা ধুই আহিলোঁ, ভাবিলোঁ আজি গাজৰেদি আৰু চুজিৰ হালোৱা বনাই খাওঁ। তাৰ কাৰণে ঘি ল'লোঁ 1 চামুচ আৰু চুজি ল'লোঁ। চুজিখিনি আগতীয়াকৈ অলপমান ঘি দি মানে ভাজি ল'ম। ভাজি লৈ চুজিখিনি এটা বাচনত মানে ওলাই ৰাখি দিম। তাৰপিছত মই ভাজিম গাজৰখিনি। এতিয়া চুজিখিনি অলপমান ৰংচোৱা কৰি ভাজিম। ভাজাৰ পিছত অলপমান থৈ দিলোঁ এতিয়া বাতি এটা। তাৰপিছত এতিয়া আকৌ ঘি দিলোঁ। ঘি দি কেনে আকৌ এতিয়া গাজৰখিনি ভাজিম। গাজৰখিনিৰ লগতে তাতে মই 4 চামুচ 5 চামুচমান মই চেনিও দি দিছোঁ, যাতে আৰু চেনি দিবলগীয়া নহয়। তাৰপিছত মই সৰু সৰুকৈ 5টা বাদাম আৰু কাজু বাদাম এনেকৈ কাটি মেলি একেলগে গাজৰৰ লগতে ভাজি কেনে দিলোঁ। আৰু লগতে এতিয়া চুজিখিনি দি ধুনীয়াকৈ ভাজি ল'ম। আৰু তাৰপিছত দিম অকণমান পানী দিয়াৰ পিছত অকণমান গাখীৰ দি দিম। আৰু গাখীৰ দিয়াৰ পিছত মোৰ ৰেডি হৈ যাব চুজি হালোৱা। আৰু দেখিছেনে এতিয়া পানী অকণমান দি অকণমান উতলোৱাৰ পিছত গাখীৰ দি দিছোঁ। গাখীৰ দিয়াৰ পিছত খাবলৈ বৰ সোৱাদ লাগে। তাৰপিছত খিচমিচ কেইটামান আছিলে, খিচমিচ কেইটা দি ভালদৰে অলপমান লৰাই দিছোঁ। তাৰপিছত নিজে এখন থালিত আৰু পূৰা মিঠাই টাইপ কাটি লৈছোঁ আৰু লগতে লৈছোঁ 1 কাপ গাখীৰ দিয়া চাহ আৰু লগতে লৈ লৈছোঁ ভুজিয়া। আজিৰ কাৰণে বাই বাই, লাভ ইউ অল।